আজি শুকুৰবাৰ 2025 চনৰ 4 জুলাই। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। আজি গুলজাৰিলাল নন্দাৰ জন্মদিন। 1898 চনৰ 4 জুলাইত ব্ৰিটিছ ভাৰতৰ শিয়ালকোটত জন্ম হৈছিল দুবাৰকৈ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা পূৰ্বৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ তথা ভাৰত ৰত্নৰে সন্মানিত গান্ধীবাদী ৰাজনীতিবিদজনৰ। স্বামী বিবেকানন্দৰ মৃত্যু। 1902 চনৰ 4 জুলাইত কলকাতাৰ বেলুৰ মঠত মৃত্যু হৈছিল ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক, পশ্চিমীয়া বিশ্বত বেদান্ত আৰু যোগৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰসিদ্ধ দাৰ্শনিক পণ্ডিতগৰাকীৰ। প্ৰকৃত নাম নৰেন্দ্ৰনাথ দত্ত। মেৰী কিউৰীৰ মৃত্যু। 1934 চনৰ 4 জুলাইত 66 বছৰ বয়সত ফ্ৰান্সৰ ৰোন আল্পছৰ পেচিত মৃত্যু হৈছিল ৰেডিয়ামৰ আৱিষ্কাৰক, প্ৰথম নোবেলজয়ী মহিলা হিচাপে স্বীকৃত, দুবাৰকৈ নোবেল বঁটা লাভ কৰা যশস্বী পদাৰ্থ বিজ্ঞানী তথা ৰসায়নবিদগৰাকীৰ। ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু। 1960 চনৰ 4 জুলাইত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তনৰ দাবীত ব্ৰহ্মপুত্ৰ উপত্যকাত হোৱা আন্দোলনত অংশগ্ৰহণ কৰা কটনিয়ানৰ ওপৰত পুলিচে চলোৱা গুলীত ছাত্ৰাবাসৰ ভিতৰতে নিহত হয় ভাষা আন্দোলনৰ প্ৰথম শ্বহীদগৰাকীৰ। পিংগলি ভেংকায়াৰ মৃত্যু। 1963 চনৰ 4 জুলাইত 86 বছৰ বয়সত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত মৃত্যু হৈছিল ভাৰতৰ জাতীয় পতাকাৰ প্ৰথম আৰ্হি প্ৰস্তুত কৰোঁতা মহাত্মা গান্ধীৰ একান্ত অনুগামী, অগ্ৰণী স্বাধীনতা সংগ্ৰামী, লেখক, ভূতত্ত্ববিদ, শিক্ষাবিদগৰাকীৰ। কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যু। 2012 চনৰ 4 জুলাইত 80 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল সহজ ব্যঞ্জনাময় কাব্য ৰচনাৰে পাঠকক মোহাচন্ন কৰা সুগন্ধি পখিলাৰ কবি নামেৰে জনপ্ৰিয় সাহিত্য একাডেমী, অসম উপত্যকা সাহিত্য বঁটা, ছোভিয়েট দেশ নেহৰু বঁটা আদিৰে সন্মানিত খ্যাতিসম্পন্ন কবিজনৰ। ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতা বিধেয়ক। 1947 চনৰ 4 জুলাইত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ক্লিমেণ্ট এটলিয়ে হাউচ অৱ কমন্সত ভাৰতৰ স্বাধীনতা বিধেয়ক উত্থাপন কৰে। সংসদৰ দুয়োটা সদনে গৃহীত কৰা এই বিধেয়কখনে 1947 চনৰ 18 জুলাইত ৰয়েল এছেণ্ট লাভ কৰে। নেতাজীৰ বাণী, মোক তেজ দিয়া মই স্বাধীনতা দিম। 1944 চনৰ 4 জুলাইত ব্ৰহ্মদেশত ইণ্ডিয়ান নেশ্যনেল আৰ্মীক সম্বোধন কৰি নেতাজী সুভাষ চন্দ্ৰ বসুৱে কয়, তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম। সেই সময়ত এই বাণীয়ে ভাৰতৰ জনগণক স্বাধীনতা সংগ্ৰামত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। এলিছ ইন ৱাণ্ডাৰলেণ্ডৰ প্ৰথম প্ৰকাশ। 1865 চনৰ 4 জুলাইত লুইচ কেৰলৰ কালজয়ী ফেণ্টাছী এলিছ এডভেঞ্চাৰ্ছ ইন ৱাণ্ডাৰলেণ্ড প্ৰথম প্ৰকাশ পায়। আকৰ্ষণীয় আখ্যান আৰু ব্যংগমূলক উপাদানেৰে গঠিত এই গ্ৰন্থখনে 150 বছৰতকৈ অধিক কাল সকলো বয়সৰ পাঠকক মোহিত কৰি ৰাখিছে। ফিলিপাইনছত নিষিদ্ধ বিটলছ। 1966 চনৰ 4 জুলাইত ৰাজপ্ৰসাদত ৰাষ্ট্ৰপতি পত্নীৰ প্ৰাতঃভোজনৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰাৰ পৰিণতিত দেশখনত বিটলছক নিষিদ্ধ কৰা হয়। জনৰোষৰ ফলত অভাৱনীয় পৰিস্থিতিত দেশ এৰিব লগা হয় জনপ্ৰিয় সংগীত শিল্পীৰ দলটোৱে। আমেৰিকাৰ স্বাধীনতা দিৱস। 1776 চনৰ 4 জুলাইত দ্বিতীয় কণ্টিনেণ্টেল কংগ্ৰেছে স্বাধীনতা ঘোষণাপত্ৰৰ জৰিয়তে আমেৰিকাৰ উপনিৱেশসমূহত ব্ৰিটিছ শাসনৰ অৱসান ঘটায়। এই দিনটো আধুনিক বিশ্বৰ সৰ্বশক্তিমান দেশখনৰ স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। আমেৰিকালৈ ফ্ৰান্সৰ উপহাৰ ষ্টেচু অৱ লিবাৰ্টি। 1884 চনৰ 4 জুলাইত ফ্ৰান্সে পেৰিছত আমেৰিকাৰ স্বাধীনতাৰ শতবাৰ্ষিকীত বন্ধুত্বৰ উপহাৰ হিচাপে ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিয়ে। নিউয়ৰ্ক হাৰ্বাৰৰ লিবাৰ্টি দ্বীপত স্থাপন কৰা হয় 93 মিটাৰ উচ্চতা আৰু 204 মেট্ৰিক টন ওজনৰ এই ধ্ৰুপদী ভাস্কৰ্য। পানামা খালৰ খনন আৰম্ভ। 1904 চনৰ 4 জুলাইত আমেৰিকাই আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰ সংযোগী পানামা খালৰ খনন আৰম্ভ কৰিছিল। খনন সম্পূৰ্ণ হয় 1914 চনত। মংগলত পাথফাইণ্ডাৰৰ অৱতৰণ। 1997 চনৰ 4 জুলাইত নাছাৰ মহাকাশযান পাথফাইণ্ডাৰে 12 কোটি মাইল অতিক্ৰমী 7 মাহৰ অন্তত মঙল গ্ৰহত অৱতৰণ কৰি গ্ৰহটোৰ পৃষ্ঠভাগৰ অন্বেষণ আৰম্ভ কৰে। লেণ্ডিঙৰ সময়ৰ প্ৰভাৱ কম কৰিবলৈ মহাকাশযানখনে পেৰাচুট আৰু এয়াৰবেগ জড়িত এক অভিনৱ ব্যৱস্থা ব্যৱহাৰ কৰিছিল। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।